Hello guys, welcome back to my YouTube channel Anuruddhi Master. Anuruddhi Master অন্যটি ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি দেখাম আপোনালোকক স্পিকাৰ লিষ্ট অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা আপোনালোকক দেখাম এইটো ভিডিওৰ জৰিয়তে। তো ভিডিওটি সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। ভিডিওটো স্কিপ কৰিলে আপোনালোকে হয়তো বুজি নাপাব আৰু স্কিপ নকৰিলে হয়তো সম্পূৰ্ণৰূপে বুজা পাব। তো ভিডিওটো স্কিপ নকৰি আপোনালোকে সম্পূৰ্ণৰূপে ভিডিওটো চাব। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। আসাম প্ৰভিন্স কি আছে? বাবু বসন্ত কুমাৰ দাস। প্ৰথমজন অধ্যক্ষৰ নাম আছিল বাবু বসন্ত কুমাৰ দাস। কিমান চনৰ পৰা কিমান চনলৈকে আছিল কাৰ্যকাল? 7 এপ্ৰিল 1937 to 11 March 1946. Deveshwar Sharma 12 March 1946 to 10th October 1947. Lokeshwar Bora INC International Congressৰ পৰা আছিল 5th November 1947 to 3rd March 1952. আসাম ষ্টেটৰ এতিয়া কুলধৰ চলিহা 5th March 1952 to 7th June 1957. দেৱকান্ত বৰুৱা 8 June 1957 to 15 September 1959. মহেন্দ্ৰ মোহন চৌধুৰী 9 December 1959 to 19 December 1967. হৰেশ্বৰ গোস্বামী 20 March 1967 to 10th May 1968. মহিকান্ত দাস 27 August 1968 to 21st March 1972. ৰমেশ চন্দ্ৰ বৰুৱা 22 March 1972 to 20 March 1978. যোগেন্দ্ৰনাথ হাজৰিকা 21 March 1978 to 4th September 1979. শেখ চান মুহাম্মদ 7 November 1979 to 7 January 1986. পুলকেশ বৰুৱা 9 January 1986 to 27 July 1991. জীৱাকান্ত গগৈ 29 July 1991 to 9 December 1992. দেৱেশ চন্দ্ৰ চক্ৰৱৰ্তী 21 December 1992 to 11 June 1996. গণেশ কুটুম 12 June 1996 to 24 May 2001. পৃথিৱী মাঝি 30 May 2001 to 19 May 2006. টংকা বাহাদুৰ ৰয় 29 May 2006 to 19 May 2011. প্ৰণৱ কুমাৰ গগৈ 6 June 2011 to 19 May 2016. ৰঞ্জিত কুমাৰ দাস বৰ্তমানৰ গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী, তেখেতে অধ্যক্ষ আছিল 1st June 2016 to 30 January 2017. এক বছৰৰ কাৰণে আছিল। এতিয়া পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ মন্ত্ৰী হিচাপে দায়িত্বত আছে। হিতেন্দ্ৰনাথ গোস্বামী 30 January 2017 to 20 May 2021. বিশ্বজিৎ দৈমাৰী 21 May 2001 প্ৰেজেণ্টলি ৱৰ্কিং হিচাপে কৰি আছে। তো এইখিনি আছিল ভিডিঅ'টো।
যদি ভিডিওটো ভাল লাগে তেন্তে আপোনালোকে ভিডিওটোত এটা লাইক দিব আৰু কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি আপোনালোকে তেখেতকো দেখাৰ সুযোগ কৰি দিব কাৰণ এইটো কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' যে কোনজন স্পিকাৰ কিমান সময়লৈকে কাৰ্যকাল আছিল দিব পাৰে তো অসম বিধানসভাৰ অধ্যক্ষসকলৰ তালিকা আৰু তেখেতসকলৰ কাৰ্যকাল কিমান চনৰ পৰা কিমান চনলৈকে আছিল তো ভিডিঅ'টোত এটা কমেণ্ট দি জনাব কেনেকুৱা হৈছে আৰু এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে ভিডিঅ' পাবলৈ মোৰ আনাৰল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' কম্পিটিটিভ এক্সামত বিনামূল্যে আপোনালোকক মই এইটো চেনেলত প্ৰভাইড কৰি থাকিম তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ